নমস্কাৰ ছাত্ৰছাত্ৰীসকল, স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 9ৰ এনুৱেল এক্সামিনেশ্যনৰ অসমীয়া বিষয়ৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ। তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম 1 নম্বৰৰ প্ৰথম 5টা কুৱেশ্যন তোমালোকৰ শ্বৰ্ট এনচাৰ লিখিব দিছে। 1 নম্বৰ ক প্ৰশ্নটো সুধিছে তোমালোকৰ সন্মুখত প্ৰশংসা কৰা মানে কি? সন্মুখত প্ৰশংসা কৰা মানে চাটুকাৰ হোৱাটো বুজায়। তাৰপিছত খ কুৱেশ্যনটো কিমান চনত পিপলান্দ্ৰী গাঁৱে ৰাষ্ট্ৰপতি পুৰস্কাৰ লাভ কৰিছিল? এইটো 2007 চনত হ'ব। গ কুৱেশ্যনটো লোককৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয়? ইয়াক লোক সংস্কৃতি বোলা হয়। খ কুৱেশ্যনটো হৈছে সনাতন ধৰ্মৰ প্ৰধান গ্ৰন্থখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ বেদ। তাৰপিছত ঙ কুৱেশ্যনটো হৈছে ৰামানন্দৰ প্ৰধান শিষ্যজনৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব কবিৰ। তাৰপিছত প্ৰথম কুৱেশ্যনটো হৈছে বকুল ফুলৰ দৰে উপন্যাসখনৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডক্টৰ মৃণাল কলিতা। নেক্সট 2 নম্বৰ তোমালোকৰ চমু উত্তৰ দিব দিছে। কি পাৰ্থক্য থকা স্বত্বেও ভাৰতীয় লোকসকলৰ মাজত এটা সামূহিক মিল আছে? তাৰপিছত সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল? লক্ষণাক্ৰান্ত মানে কি? তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো তোমালোকৰ বহলাই লিখিব দিছে, যেনে ডাইনী এক সামাজিক ব্যাধি কথাষাৰ বুজাই লিখিব দিছে। তাৰপিছত খটো দিছে তোমালোকৰ সকলো মানুহৰে জীৱনবোৰ একোখন যুঁজ কথাষাৰ বৰ্ণনা কৰিব দিছে। তাৰপিছত গটো দিছে তোমালোকৰ বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? সেইটো লিখিব দিছে। 4 নম্বৰ কুৱেশ্যনটো তোমালোকৰ লোকজীৱনক কি তিনিটা ভাগত বিভক্ত, প্ৰত্যেকটি ভাগৰে চমু আভাস দিয়া, অথবা ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা সংস্কৃতি বৰঙণিও উল্লেখ কৰিব নোৱাৰি, এই কথাষাৰৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষণ কৰা। নেক্সট 5 নম্বৰ কুৱেশ্যনটো তোমালোকৰ চমু উত্তৰ দিব দিছে যিকোনো 4টাৰ, যেনে শংকৰদেৱৰ সংলাপবিহীন নাটকখনৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চিহ্নযাত্ৰা তোমালোকৰ। তাৰপিছত এনেকৈ আছে কেইটামান কুৱেশ্যন, 5টা দিছে, তাৰে যিকোনো 4টা তোমালোকে এনচাৰ কৰিব লাগিব। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো তোমালোকৰ এই যে পৃথিৱী স্বৰ্গটো অধিক মানুহৰ নিজা কথাষাৰৰ অৰ্থ বুজাই লিখিব দিছে। এনেকৈ দুৰ্গেশ্বৰ শৰ্মাই ৰচনা কৰা কবিতা পুথি দুখনৰ নাম লিখিব দিছে। 7 নম্বৰ কুৱেশ্যনটো তোমালোকৰ আকাশ ধুমুহা আৰু ব্ৰজ্যক কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে? এইটো লিখিব দিছে। 8 নম্বৰ কুৱেশ্যনটো তোমালোকৰ প্ৰসংগ সংগতি দৰ্শাৰ ব্যাখ্যা কৰিব দিছে। 9 নম্বৰ কুৱেশ্যনটো তোমালোকৰ মূলভাৱ লিখিব দিছে, শিশুলীলা বা মোৰ দেশ কবিতাটিৰ। তাৰপিছত তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা, এইকেইটা গ্ৰামাৰ হয়, অসমীয়া ব্যাকৰণৰ কুৱেশ্যন। যেনে প্ৰথমটো কুৱেশ্যন হৈছে 10 নম্বৰৰ কটো মূৰ্ধন্য ণ আৰু মূৰ্ধন্য হ হোৱাৰ কাৰণ উল্লেখ কৰা। ইয়াৰে প্ৰথমটো ভূমিষ্ঠ শব্দটোৰ মূৰ্ধন্য হ হোৱাৰ কাৰণ হ'ব যে ভূমি শব্দৰ পিছত থকা স্থা শব্দৰ দন্তীয়া হ মূৰ্ধন্য হ হয়। ভূমি শব্দৰ পিছত থকা ভূমিৰ পিছত থকা স্থা শব্দৰ দন্তীয়া হ কি হয়? মূৰ্ধন্য হ হয়। দন্তীয়া হ মূৰ্ধন্য হ হয়। তেনেকৈ লিখিব লাগিব তোমালোকে। তাৰপিছত দ্বিতীয়টো তোমালোকৰ উত্তৰায়ণ হৈছে। উত্তৰায়ণটোত মূৰ্ধন্য ণ হোৱাৰ কাৰণটো হৈছে যে উত্তৰ শব্দৰ পিছত থকা অয়ন শব্দৰ দন্ত্যা ন মূৰ্ধন্য ণ হয়। উত্তৰ শব্দৰ পিছত থকা অয়ন শব্দৰ দন্ত্যা ন মূৰ্ধন্য ণ হয়। তাৰপিছত সন্ধি ভাঙিব দিছে তোমালোকৰ, সন্ধি ভাঙিব দিছে মনস্তাপ। মনস্তাপটোৰ সন্ধি ভাঙিলে তোমালোকৰ মনোযোগ তাপ হ'ব। তাৰপিছত তোমালোকৰ জন্মাষ্টমীটো জন্মযোগ অষ্টমী হ'ব। শয়নটো তোমালোকৰ হে যোগ অন হ'ব। ঠিক আছে। তাৰপিছত তোমালোকৰ গটো ব্যাস বাক্য সমাসৰ নাম লিখিব দিছে। পঞ্চানন, পঞ্চাননটো হৈছে ব্যাস বাক্যটো হ'ব তোমালোকৰ পঞ্চ আনন যাৰ। ঠিক আছে, পঞ্চ আনন যাৰ অৰ্থাৎ শিৱ, আৰু ইয়াৰ সমাসটো হ'ব তোমালোকৰ বহুব্ৰীহি সমাস। বহুব্ৰীহি সমাস হ'ব প্ৰথমটো তোমালোকৰ। নেক্সট মহাপুৰুষ, মহাপুৰুষটো হ'ব মহান যি পুৰুষ। অ'কে, মহান যি পুৰুষ তেওঁ হৈছে মহাপুৰুষ, আৰু এইটো তোমালোকৰ কৰ্মধাৰয় সমাস হ'ব। কৰ্মধাৰয় সমাস হ'ব তোমালোকৰ। ঠিক আছে। নেক্সট বিপৰীত শব্দ লিখিব দিছে। মৌখিকটো লিখিত হ'ব। তাৰপিছত যোগাত্মকটো বিয়োগাত্মক হ'ব। সমাৰ্থক শব্দটো জানিবা তোমালোকে। আন্ধাৰটো তিমিৰ হ'ব। গ্ৰন্থটো কিতাপ হ'ব। বাক্য ৰচনা কৰিব পাৰিবা। তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো তোমালোকৰ ভাৱ সম্প্ৰসাৰণ কৰিব দিছে। সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা, অথবা তোমাৰ
তুমি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ খেল ধেমালিৰ বাবে অধিক সা-সুবিধা কৰি দিবলৈ বিদ্যালয় প্ৰশাসনালয়খন আবেদন লিখিব দিছে। তাৰপিছত ৰচনা লিখিব দিছে আৰু তোমালোকৰ বৈচিত্ৰ্যময় অসম পাত্ৰীৰ পৰা কেইটামান কুৱেশ্যন দিছে আৰু চুমুটকা লিখিব দিছে তোমালোকৰ সতী জয়মতী ৰাজমোহন নাথ বা কমল কছাৰী। তাৰপিছত খ অংশৰ তোমালোকৰ সহজ কুৱেশ্যন দিছে। হেমকক কি দিছে সুধিছে, নিস্বাৰ্থৰ বাট কেনেকুৱা। তাৰপিছত বাকী তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখা। 19 নম্বৰ কুৱেশ্যনটো সহজ কুৱেশ্যন তোমালোকৰ তমালটো তামোল হ'ব চাগে, দুটিটো দ্বিতীয় হ'ব, তেজ মানে হৈছে ত্যাগ কৰা। তাৰপিছত 20 নম্বৰ সমাৰ্থক শব্দ লিখিব দিছে। নৰিয়া মানে জ্বৰ হ'ব, লটক মানে তোমালোকৰ অশ্ৰু বা চকু পানী হ'ব। বিপৰীত শব্দ লিখিব দিছে আকৌ 21 নম্বৰটো, জ্যেষ্ঠ হ'লে কনিষ্ঠ হ'ব, হৰ্ষ হ'লে বিষাদ হ'ব তোমালোকৰ। আৰু এটা জৰিয়া শব্দ দিছে, জৰিয়া শব্দ কেৰকেৰ মেৰমেৰ কিবা তেনেকৈ লিখিব পাৰিবা। ঠিক আছে, এইখিনিয়ে আৰু